আজি এছআইটিৰ সন্মুখত হাজিৰ হ'ব লাগিব 8 প্ৰবাসী অসমীয়া। ছিংগাপুৰৰ য়ট পাৰ্টিত আছিল 8 প্ৰবাসী অসমীয়া। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত আছিল 8 প্ৰবাসী অসমীয়া। 8 প্ৰবাসী অসমীয়াক তদন্তৰ তলব কৰিছিল এছআইটিয়ে। ডেডলাইন উকলিল আজি কঠোৰ মুখ্যমন্ত্ৰী। চুচৰাই অনা হ'ব নেকি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া? ডেডলাইন উকলিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ। 8 প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে জাৰি লুকআউট নোটিছ। জুবিনৰ মৃত্যুৰ 18 দিনৰ পিছতো মুখ বন্ধ সেই সকলোকৰ। জেৰাৰ বাবে এছআইটিৰ তলব ঘটনাস্থলীত থকা প্ৰবাসী অসম। তন্ময় ফুকন য়ট পাৰ্টিৰ আয়োজক অভিমন্যু তালুকদাৰ সভাপতি আছাম এছ'চিয়েশ্যন, দেৱজিৎ হাজৰিকা সম্পাদক আছাম এছ'চিয়েশ্যন, ৰূপকমল কলিতা, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, ৱাজিদ আহমেদ এই সকলো উপস্থিত আছিল ছিংগাপুৰৰ য়ট পাৰ্টিত। তাত কি হৈছে মানে সিহঁতে সিদিনাখনে ধৰক মানে জুবিনে যেতিয়া কৈছে যে আমি অলপ ফুৰিম, তেতিয়া সিহঁতৰ যিকেইটা প্ৰবাসী অসমীয়া আছে সিহঁতৰ জুবিনে ফুৰাৰ কাৰণে, কাৰণ জুবিনক যিহেতু সিহঁতৰ জুবিনবিলাক যিবিলাক আমাৰ ইয়াৰ পৰা শিল্পী যায় হওক বা মিনিষ্টাৰ যায় সিহঁতক দেখা কৰে এবাৰ, দেখা কৰে কৰ্তব্য। আৰু সেনেকৈ জুবিনে যে ফুৰিম বুলি কৈছে সিহঁতে ফুৰিবৰ কাৰণে সেই য়টখন এজনে বুক কৰিছে, কোনোবা এজন বন্ধু সিহঁতৰ মাজৰ বুক কৰি সিহঁতে ফুৰিবলৈ গৈছে। তাৰপিছত সিহঁতে গৈছে তাতে ধুনীয়াকৈ। তাৰপিছত যেতিয়া পানীত নামিলে সিহঁতৰ মানুহবিলাকে পানীত নামিছে, যিবিলাক তেওঁৰ লগত গৈছিল তেওঁলোকে পানীত নামিছে। সিহঁতে মানে সেইবিলাক তেওঁ যিটো অসুখীয়া মানুহ তেওঁ তাবোলতা আছে, তেওঁলোকৰ লগত যিকেইজন গৈছে মানে সিদ্ধাৰ্থ, তেওঁলোকে জানে নিশ্চয় যে তেওঁ তাবোলতা আছে, নামিব দিয়াটো ডাঙৰ ভুল হৈছে। সেইটো সিহঁতৰ পিছত সেইটোৱে কৈছে তেওঁ যদি অসুখ হৈছে তেওঁক কিয় পানীত নামিব দিছে, তেওঁলোকে বাধা দিব লাগিছিল। সিহঁতৰ ল'ৰাকেইটাৰ মানে সেইটো কথা, তেওঁ অসুখীয়া মানুহজনক কিয় বাধা নিদিলে পানীত নামাৰ কাৰণে, আৰু তেওঁলোকে নিজে নামিছে আকৌ জুবিনকো নমাই দিছে। সেইটো সিহঁতে বেয়া পাইছে। তেওঁ অসুখীয়া মানুহ তেওঁ নামিব দিব নালাগিছে। আমিতো তেওঁৰ অসুখৰ বিষয়ে আমি নাজানো, কাৰণ আমি ক'ৰবাত বছৰত এবাৰ ঘৰত যাওঁ, আমিতো এইবিলাক গম নাপাওঁ তেওঁৰ কি অসুখ হৈছে, কি হৈছে, তেওঁ কি মানে কেনেকৈ হস্পিটেল ভৰ্তি আমি গম নাপাওঁ। গতিকে তেওঁ কেনেকৈ তেওঁ নামাৰ লগতে বাধা দিছে যে আপুনি নামিব নোৱাৰে পানীত, কাৰণ আপোনাৰ এটা প্ৰব্লেম আছে, আপুনি পানীৰ প্ৰতি আপোনাৰ ডক্টৰে বাধা দিছে বা জুই বাধা দিছে, কিন্তু আপোনাৰ নামিব নালাগে। কিন্তু সেইটো সিহঁতৰ ওপৰত এইটোৱে সেই প্ৰবাসী অসমীয়াকেইটা এইটোৱে খং যে জুবিনক কিয় সিহঁতে পানীত নামিব দিলে। আপোনাৰ ল'ৰাও আছিল? হয়, আছে। আপোনাৰ ল'ৰা কি কাম কৰে? সি ইঞ্জিনিয়াৰ। সি গায়ক, সি গান চান গায় আৰু গানৰ প্ৰতি তাৰ প্ৰিয়। আৰু জুবিন তাৰ বাজিত নেম হৈ আছে, হৈ থাকে। সি কোনো এনে অভিমন্যুতো কিবা দি আছে নিজৰ, সিহঁতে সেইটো ন্যায় বিচাৰিছে আৰু কৈছে আমাক ন্যায়টো লাগে। আৰু জুবিনৰ যিটো আপোনাৰ ল'ৰাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিবা কৈছে নে ঘৰত, কেনেকে কি হ'ল? সেইটা কোৱা নাই যে দেখিছে পানীত তেওঁ যিটো দেখিছো, আপোনালোকে যিটো দেখি আছে সেইখিনিয়ে কৈছে, আৰু সিহঁতৰ সেইখিনিয়ে দেখিছে। আৰু বাকী সহযোগ আৰু সিহঁতৰতো ইতিমধ্যে কোনোবাইতো অভিমন্যুতো যোগাযোগ কৰিয়ে আছে হেৰিৰ লগত, নিজতো কিবা কিবি দি আছে। যিহেতু অভিমন্যু এছ'চিয়েশ্যনৰ সভাপতি, তেওঁতে কিবা যোগাযোগবিলাক, আৰু সিহঁতেও মানে যোগাযোগ সিহঁতক কৰিব নিশ্চয় সিহঁতক, কাৰণ মোৰ ল'ৰাৰ নামত কোনো কাগজ পত্ৰ একো যোৱা নাই। বাকী কাৰোবাৰ যদি গৈছে মই গম পোৱা নাই, কিন্তু মোৰ ল'ৰাৰ নামত একো কাগজ পত্ৰ নাই, কিন্তু সিহঁতে সহযোগ পুৰা কৰিব। আপোনাৰ ল'ৰা কিমান বছৰ দিছে? সি প্ৰায় 17 বছৰ হৈ গ'ল, 16-17 হৈ গ'ল। আৰু ফেমিলি আছে, এটা বাচ্ছা আছে, ছোৱালী। আহিব, কিয় নাহিব? সিহঁতে সহযোগ কৰিব, সিহঁতেতো সহযোগ কৰাৰ হেৰিতে আছে, সিহঁতে সহযোগ নকৰোঁ বুলি কোৱা নাই। আমি সহযোগ কিয়, কাৰণ জুবিন গাৰ্গ গোটেই পৃথিৱীৰ কাৰণে, মানে পৃথিৱীৰ আমাৰ যিমান আমাৰ অসমীয়া মানুহ নাহক বা বাহিৰা মানুহ চবৰ কাৰণে প্ৰিয়। আৰু সিহঁতেতো তেতিয়া জুবিনৰ লগত সিহঁতৰ বহুত ভাল এটা হেৰি আছে। আগে পিছে গৈছিল, তেতিয়াও ইহঁতে লগ লাগিছে, ইহঁতে কথা পাতিছে, তেতিয়া গান গাইছে, ফূৰ্তি কৰিছে, সেইটোকে আৰু। গতিকে সিহঁতৰ মানে সিহঁতে ন্যায় বিচাৰিছে যে ন্যায়টো পাব লাগে, তেওঁৰ মৃত্যুটো কিয় হ'ল, কেনেকৈ হ'ল, কি কাৰণ হ'ল সেইটো পাব লাগে, পুৰা তদন্ত হ'ব লাগে, সেইটো বিচাৰিছে সিহঁতে। তেনেধৰণে মোৰ হোৱা নাই। আমাৰ তেওঁলোকৰ পৰিয়াল মাক দেউতাক সকলো তাতে আছে। মোৰ খুৰা হয়, খুৰাৰ লগত মোৰ এবাৰ যোগাযোগ হৈছিল। তেতিয়া তাতে উচ্চায়ুক্ত পৰ্যায়ত তদন্ত হৈ থকা কথা কৈছে, এইটোৱে জানো। ঘটনা সম্পৰ্কত মই জানিবলৈতো ইচ্ছা হৈছিল, মই কেইবাবাৰো কণ্টেক্ট কৰিবলৈ যত্ন কৰিছিলোঁ। মই ফোন যোগে মই পোৱা নাই তেওঁলোকক। মাত্ৰ খুৰাৰ পৰা মই খুব সীমিতভাৱে মই কথা পাতিব পাৰিছিলোঁ, বেছি কথা মই কথা পাতিব পৰা নাই। কিন্তু এই কথাটোকে ক'লে। আৰু স্বাভাৱিকতেই আমাৰ অসমৰ পৰা যোৱা এজন ব্যক্তিৰ লগত তেওঁলোকে সংগ দিবলৈ বা শুশ্ৰূষা কৰিবলৈ বিচাৰে, তাতে
অসমৰ এগৰাকী নক্ষত্ৰ জুবিন গাৰ্গৰ লগত সংগ দিওঁতে তেওঁলোকৰ সৌভাগ্যৰ নিচিনাও কথা। গতিকে স্বাভাৱিকতে তেওঁলোকৰ লগত সংগ দিবলৈ যাওঁতে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি তেওঁলোকেও হয়তো ভবা নাছিল। এনেকুৱা ধৰণৰ হয় কথাবিলাক। দেৱজ্যোতি হাজৰিকা যথেষ্ট সমাজত থকা ল'ৰা, ইয়ালৈ আহিলেও তেওঁলোকে সমাজৰ লগত মিলিয়ে চলা মানুহ। গতিকে এতিয়া সামাজিক দায়িত্ব বুলি নিশ্চয় দেৱজিৎ হাজৰিকায়ো অনুভৱ কৰিব। আৰু এইটো আমাৰ অসমৰ এগৰাকী ব্যক্তি, বৰেণ্য ব্যক্তি, তেওঁলোকৰ মাজত হেৰাই যোৱাটোত তেওঁলোকেও নিশ্চয় অনুতপ্ত হৈছে। আৰু ইয়াত যদি কিবা ৰহস্য উদ্ঘাটনত তেওঁলোকে সহায় কৰিবলগীয়া হয়, তেওঁ আহিব বুলি মোৰ আশা আছে। যিটো ঘটনা ঘটিলে সেই ঘটনা আমি টিভিৰ যোগেদি পালোঁ। তাতো সেই মানে তাৰ নামটো ওলালত তেতিয়া চালোঁ কি হৈছে কি নাই। তাৰপিছতে সেইদিনাখনে ছেম ডে ঘটনাটো হৈছে তোমাৰ। তেতিয়া মই এনেই ফোন কৰিলোঁ যে কি হৈছে, কি ঘটনা। তেতিয়া সিহঁতি যি পুলিচবিলাক গৈছে, হেৰি কৰিছে, হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে। সেইকাৰণে সিহঁতি সেইবোৰত বিজি আছে, কথা পাতিব নোৱাৰিলোঁ ভালকৈ। তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে, কেলে হ'ল, কি হ'ল ঘটনা। তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে সিহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে। তাৰপিছত ক'তো মানে তাত একো ক'ব নোৱাৰে সিহঁতি। সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই এইটো ক্ষেত্ৰত মানে। তাৰপিছত আৰু ধৰি লোৱা জুবিনৰ লগত আগতে হেৰি হওঁতে, বিহু সন্মিলন হওঁতে তেনেকেই সিহঁতি চবেই মানে একেলগ হৈ সকলোৰে পৰা মানে সহযোগিতা কৰি তেওঁলোকে তাত ফাংচন পাতে। সেইমতে জুবিনো যায়, তেনেকৈ একো হেৰি নহয়, ধুনীয়াকৈ হৈ যায়। তাৰপিছত এইবাৰো বহুত দিনৰ মূৰত ধৰি লোৱা তেহেঁতি তাৰ আগত আকৌ লগ পাইছোঁ ছাৰৰ যেতিয়া বেমাৰ হৈ আছিল যে, সেই বেমাৰ হৈ থাকোঁতে পিতৃ তেতিয়া মানে সি নেম কেয়াৰত লগ কৰিছেগৈ, কি হৈছে কি নাই হোৱা সুধিছে। তেতিয়া ময়ো আছিলোঁ। তাৰপিছতে সেয়া গ'ল। তাৰপিছতে আকৌ তোমাৰ এইবাৰ লগ পাইছে তেনেকৈ। তাৰপিছতে সিহঁতি গোটেইখন গোট খালে, সিহঁতৰ এছ'চিয়েশ্যনৰ গোটেইবোৰ গোট নেখালেও কেইজনমান মেম্বাৰ গোট খাইছে, গোট খাই গৈছে ইয়তখনত। এতিয়া সেইবোৰ যে ঘটনা হ'ব কোনেও ভবা নাই ধৰি লোৱা। গতিকে আৰু সিটো যিমান পাৰে ফটোৰ মতে দেই, এইটো মইতো দেখাগে নাই, সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে। প্ৰথমবাৰ পিন্ধালে গ'ল, আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক, মানে ইমান ধুনীয়াকৈ হেৰি কৰি লৈ আছে। তাৰ নেক্সট টাইম সি মানে কি কৰিছে, হেৰি কৰিছে, তাৰপিছত ইয়াক পিন্ধাবলৈ লৈছে। সি মানে এইটো পিন্ধে নেকি, এটা ডাঙৰ হ'ল বুলি ক'লে, এটা টাইট হ'ল বুলি ক'লে। তাৰপিছত কি হ'ল তো আৰু নেজানো। তাৰপিছততো যিখিনিলৈকে সকলো ৰাইজে যিমানলৈকে দেখিছে, আমিও সিমানলৈকেই দেখিছোঁ। নাই, যোগাযোগ নাই, নাই হোৱা। সিহঁতৰ চব বন্ধ কৰি দিলে। খালি তাৰ পৰা কৰিছে যে আমাৰতো চব জব্দ কৰি দিছে, গতিকে আমিতো এতিয়া ফোন কৰিব নোৱাৰোঁ, খালি ভালে আছোঁ, তোমালোকেও ভালকৈ থাকা, বাছ সেইখিনি। মইতো জুবিনৰ ন্যায়টো বিচাৰোঁ। ইমান এজন হেৰি আমাৰ মানে দেশৰ এজন মানে চেলিব্ৰিটি, তেওঁৰ ন্যায়টো সকলোৱে বিচাৰিছে, ময়ো বিচাৰোঁ। গতিকে তেওঁলোকক যদি গভৰ্ণমেণ্টে হেৰি এলাউ কৰে যোৱা বা আহা, তেতিয়া নিশ্চয় আহিব সিহঁতি হেৰি দিব সেইটো। যদি আৰু তেহেঁতৰ গভৰ্ণমেণ্টৰ কি নিয়ম আছে আমিতো নাজানো, সিহঁত তাত থকা মানুহখিনিয়ে জানিব কি আছে কি নাই। আৰু সেইটো ওলাই আছে, সেইখিনিওতো মই নাজানো। ধৰি লোৱা কোনোবা তোমাৰ বন্ধু এজন আহিলে বহুত দূৰৰ পৰা, তোমাৰ ঠাইৰ পৰা, ধৰিলে তুমি মানে মই এনে এক্সাম্পল দিছোঁ। তাৰমানে তেতিয়া তুমি ধৰি লোৱা তোমাৰ বন্ধুজনক তুমি ৱেলকাম কৰিব লাগিব,
তুমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ বুলি ক'লে তুমি নিবই লাগিব, ফুৰাব লাগিব, দেখুৱাব লাগিব নতুন ঠাই, হয় নহয়? সেই ধৰণে লৈ পেলাই যদি এনেকুৱা কাণ্ড সংঘটিত হয় আমিতো নাজানো সেইটো বিষয়ে। সেইটো মই ইমান খালি টিভিত শুনি আছো যে তন্ময় ফুকনে এইটো পাৰ্টিটো ইয়তখন হেৰি কৰিছে বুলি। এতিয়া এইটোৱে আহ্বান, সকলোৱে যেতিয়া বিচাৰিছে নহয় জানো, তেতিয়া তেওঁলোকক যদি গভৰ্ণমেণ্টে এলাউ কৰে নিশ্চয় আহিবলৈ তেওঁলোকে দি যাব, সহযোগ কৰিবলৈ লাগিব আৰু এইটোৱে কথা। মাক হিচাপে আৰু জুবিনৰ ন্যায়টো বিচাৰোঁ আমি, সেইটোৱে কথা।